আজি মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক নৱমমান শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 1.1ৰ অংকবোৰ কৰিম। 1.1ত আছে দ্বৈত সংখ্যাবোৰক দশমিক অৰ্থাৎ 10 ভূমিৰ সংখ্যাংকত প্ৰকাশ কৰিব দিছে। 1ত আছে 1 0 1, ইয়াত মানে দ্বৈত সংখ্যাংক আছে, মানে দ্বৈত সংখ্যাংক আছে তাৰ দশমিকৰ ভূমিত মানে 10 ভূমিত প্ৰকাশ কৰিব লাগে। এতিয়া আমি 10 ভূমিত কেনেকৈ প্ৰকাশ কৰিম তোমালোকে চাই ল'বা। এতিয়া এইটো 100 0 1 এনেকুৱা দি আছে, এনেকুৱা হ'লে ইয়াত এনেকৈ লিখিলোঁ 1 × 2 স্কুৱাৰ প্লাছ 0 × 2 প্লাছ 1 × 2 to the power 0 সমান 4 প্লাছ 0 প্লাছ 1 সমান 5। এইটো হৈছে আমাৰ 1 নম্বৰ উদাহৰণ। অৰ্থাৎ আমি এইটো এনেকৈ লিখিব পাৰোঁ 1 0 1 of 2 ইকুৱেল মানে 10 ভূমি 5 হয় এইটো। তাৰপিছত 2 নম্বৰটো আছে 1 1 1 1। ইয়াক আমি এনেকৈ কৰিম 1 1 1 1 সমান 1 × 2 কিউব প্লাছ 1 × 2 স্কুৱাৰ প্লাছ 1 × 2 প্লাছ 1 × 2 to the power 0। ইয়াক ভাঙিলে হ'ব এইটো 8 প্লাছ 4 প্লাছ 2 প্লাছ 1 8 4 12 13 14 15 হ'ব। গতিকে 1 1 1 2 সমান 15 হয় এনচাৰ এইটো। তাৰপাছত মই কৰি দি আছোঁ তোমালোকক 3 নম্বৰ। এইটো মই মুচিম আৰু তোমালোকে তুলি ল'বা। তিনি নম্বৰটো আছে 1 1 0 1 0 1 1 0 1 0। এইটো যিটো 1 1 0 1 0 ইয়াক আমি দশমিকত প্ৰকাশ কৰিম। 1 1 0 1 0 ইকুৱেল 1 × 2 to the power 1 2 3 4 প্লাছ 1 × 2 কিউব প্লাছ 0 × 2 স্কুৱাৰ প্লাছ 1 × 2 প্লাছ 0 × 2 to the power 0 ইকুৱেল হ'ব এইটো 4টা 2 পূৰণ ফল এইটো হ'ব 16 প্লাছ 8 প্লাছ 0 আছে গতিকে এইখিনি 0 হৈ যাব প্লাছ এইটো 1 × 2 মানে 2 হ'ব, ইয়াত 0 আছে গতিকে এইখিনি 0 হৈ যাব। গতিকে আমাৰ 16 প্লাছ 8 মানে 24 25 26 এইটো এতেকে 1 1 0 1 0 সমান 26 এনচাৰ। তাৰপিছত আমি 4 নম্বৰটো কৰিছোঁ, চাবা তোমালোকে। 4 নম্বৰটোত দিয়া আছে 1 0 1 0 1 double 0 1 single 0। এতিয়া আমি ইয়াক দ্বৈত সংখ্যাত প্ৰকাশ কৰিম। এনেকৈ কৰি 1 0 1 double 0 1 0 equal 1 × 2 to the power 1 2 3 4 5 6 plus 0 × 2 to the power 5 plus 1 × 2 to the power 4 plus 0 × 2 cube plus 0 × 2 square plus 1 × 2 1 plus 0 × 2 to the power 0। এটা আমি 6টা আছে 2
2 আৰু 2 4 4 গুণ 66 হ'ব এইটো ইয়াত 0 আছে গতিকে গোটেইখিনি 0 হ'ব এইটো হ'ল লব এইটো 0 আছে গতিকে 0 হ'ব ইয়াত 0 আছে 0 ৰে পূৰণ কৰিলে সব 0 হ'ব আৰু এইটো 2 হ'ব ইয়াত 0 আছে গতিকে পূৰণ কৰিলে 0 হ'ব এতিয়া এইখিনি আমাক যোগ কৰি দিলে হ'ব 2 6 8 8 4 12 2 6 8 এটাকে 1 0 1 double 0 a single 0 2 সমান 80 to answer এতিয়া 6 নম্বৰ আছে 6 নম্বৰ নহয় 5 নম্বৰ 5 নম্বৰত আছে 1 0 3 1 তাৰ আমি সলিউশন এনেকৈ কৰি যে 1 0 3 1 ইকুয়াল 1 into 2 1 2 3 4 তার পাছত 0 into 2 cube plus 1 into 2 square plus 1 into 2 plus 1 into 2 to the power 0 চাৰিটা দুইটা মানে 2 গুণ 4 এটো 16 হ'ব ইয়াত 0 আছে গতিকে 0 হৈ যাব এটো 4 হ'ব এটো 2 হ'ব আৰু এটো 1 হ'ব যোগ কৰিলে 3 4 7 7 6 13 হতে গেল 1 এটা 2 অর্থাৎ 1 0 3 1 2 সমান 23 answer তার পাছত আমি 6 নাম্বার 6 নাম্বার টু দিছে কি 1 0 1 0 1 0 1 0 1 0 1 0 এতিয়া ইয়াক আমি এনেকৈ করি 1 0 1 0 1 0 1 equal 1 into 2 to the 1 2 3 4 5 6 plus 0 into 2 to the power 5 plus 1 into 2 to the power 4 plus 0 into 2 cube plus 1 into 2 square plus 1 2 3 4 5 1 2 3 4 5 তার পিছত 0 into 2 plus 1 into 2 to the power 0 এটা হলো 6টা 2 গুণ 4 তাছাড়া 64 হবে 64 ইয়াত 0 আছে গতিকে গোটেইখিনি 0 হ'ব এটো 4টা গতিকে 2 16 হ'ব আৰু যে ইয়াত 0 আছে গতিকে এটো 0 হ'ব এটো 4 হ'ব এটো 0 আৰু এটো প্লাস 1 হ'ব এতিয়া এইখিনি আমি যোগ কৰি দিব লাগিব 5 এটো মানে 5 6 11 12 13 14 16 और 6 1 और माने 2 तो माने 86 तो माने 1 0 1 0 1 0 1 2 मान 86 आंसर तार पिछर दिने মই কৰি আছো লাস্ট নাম্বার অঙ্ক 1 ইয়াত এটো 8 নম্বৰৰ অঙ্ক 1 0 0 1 0 0 1 ইয়াক আমি এতিয়া দুইটা সংখ্যাত প্ৰকাশ কৰিম আৰু এই সাধাৰণ সংখ্যা 1 0 0 1 0 1 2 equal 0 1 0 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1 0 1 2 1
এইটো হ'ব 1 ইনটু 2 টু দি পাৱাৰ 1 2 3 4 5 6 7 2 to the power 7 plus 0 into 2 to the power 6 plus 2 0 into 2 to the power 5 plus 1 তিনটা জিরো আছে আর কয়টা জিরো into 2 to the power 4 plus 1 into 2 cube plus 0 into 2 square plus 0 into 1 plus 1 into 2 to the power 0 equal 7 7 128 so equals to দুইশার গুণ 8 আর দুইশার গুণ 12 তাৰপিছত কি 0 0 0 তাৰপিছত এইটো 8 হ'ব তাৰপিছত 0 তাৰপিছত 0 আৰু এইটো 1 1 আৰু 8 মানে 9 আৰু এটা হ'ল 7 এটা গেল 1 মানে এইটো 3 হ'ব এখন এটা 1 0 1 0 1 সমান 137 আজি মই নৱম শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 1.1 ৰ একৰ অংকবোৰ তোমালোকক কৈ দিছোঁ তোমালোকৰ কেনেকুৱা হৈছে তোমালোকে জনাব আৰু তোমালোকে ভাল পালে মোক কমেণ্ট কৰিবা আৰু তোমালোকে যদি মোক মৰম দিয়া তেতিয়াহে মই ভিডিঅ' দিয়াৰ কাৰণে ভাল লাগিব গতিকে তোমালোকে জনাবা আৰু ভাল বেয়া পালে আৰু সেই ওপৰত ভিত্তি কৰি মই তোমালোকক চিৰিয়েলি দি থাকিম